আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ নিৰ্দেশ মৰ্মে প্ৰত্যেক জিলাই ৱাকাফ সংশোধনী বিধেয়ক 2024 বিৰোধিতা কৰি আমি কলা বেজ পৰিধান কৰি আজি আমি বিৰোধিতা কৰিছোঁ। আমি চৰকাৰক জনাই দিব বিচাৰিছোঁ যে ৱাকাফ বোৰ্ডৰ সম্পত্তি আমাৰ মুছলমানসকলৰ সম্পত্তি, গতিকে ইয়াত আমি চৰকাৰৰ কোনো ধৰণৰ হস্তক্ষেপ আমি বিচৰা নাই। চৰকাৰে কি কৰিব বিচাৰিছে, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ আল্লাহৰ নামত দান কৰি যোৱা সম্পত্তি, এই সম্পত্তি ৱাকাফ বোৰ্ডৰ দ্বাৰাই পৰিচালনা হৈ আছে বছৰ বছৰ ধৰি, যুগ যুগ ধৰি, আৰু হাজাৰ হাজাৰ লাখ লাখ দুখীয়া মানুহক সহায় কৰি ৱাকাফ বোৰ্ডে সহায় সাহায্য কৰি আছে। গতিকে চৰকাৰে যি দমন নীতিমূলকভাৱে চৰকাৰে যি ধৰণৰ জোৰ জুলুম কৰি ৱাকাফ বিল সংশোধনী বিধেয়ক আনিব বিচাৰিছে, তাৰ বিৰোধিতা আমি কৰিছোঁ। আজি চৰকাৰে সংশোধনী বিলত কিছুমান এক অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, যিটো আমি ধৰিব পাৰিছোঁ এয়া আমাৰ মুছলমানসকলৰ ওপৰত নানান ধৰণৰ আপোনাৰ ষড়যন্ত্ৰমূলকভাৱে এই কাম কৰি আছে চৰকাৰে, ভাৰত চৰকাৰে। গতিকে ভাৰত চৰকাৰক আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ নিৰ্দেশ মৰ্মে প্ৰত্যেক জিলাই ৱাকাফ সংশোধনী বিধেয়ক 2024 বিৰোধিতা কৰি আমি কলা বেজ পৰিধান কৰি আজি আমি বিৰোধিতা কৰিছোঁ। আমি চৰকাৰক জনাই দিব বিচাৰিছোঁ যে ৱাকাফ বোৰ্ডৰ সম্পত্তি আমাৰ মুছলমানসকলৰ সম্পত্তি, গতিকে ইয়াত আমি চৰকাৰৰ কোনো ধৰণৰ হস্তক্ষেপ আমি বিচৰা নাই। চৰকাৰে কি কৰিব বিচাৰিছে, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ আল্লাহৰ নামত দান কৰি যোৱা সম্পত্তি, এই সম্পত্তি ৱাকাফ বোৰ্ডৰ দ্বাৰাই পৰিচালনা হৈ আছে বছৰ বছৰ ধৰি, যুগ যুগ ধৰি, আৰু হাজাৰ হাজাৰ লাখ লাখ দুখীয়া মানুহক সহায় কৰি ৱাকাফ বোৰ্ডে সহায় সাহায্য কৰি আছে। গতিকে চৰকাৰে যি দমন নীতিমূলকভাৱে চৰকাৰে যি ধৰণৰ জোৰ জুলুম কৰি ৱাকাফ বিল সংশোধনী বিধেয়ক আনিব বিচাৰিছে, তাৰ বিৰোধিতা আমি কৰিছোঁ। আজি চৰকাৰে সংশোধনী বিলত কিছুমান এক অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, যিটো আমি ধৰিব পাৰিছোঁ এয়া আমাৰ মুছলমানসকলৰ ওপৰত নানান ধৰণৰ আপোনাৰ ষড়যন্ত্ৰমূলকভাৱে এই কাম কৰি আছে চৰকাৰে, ভাৰত চৰকাৰে। গতিকে ভাৰত চৰকাৰক আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।